নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান ভালে আছোঁ। আৰু আপোনালোকে গম পাইছিলে যে যোৱাকালি মই নগাঁৱলৈ গৈছিলোঁ আৰু সেই নগাঁৱৰ যাত্ৰাটোৱে মই আপোনালোকক কৈছোঁ যে মোৰ অন্তিম যাত্ৰা আৰু তেনেধৰণে মই আৰু যাত্ৰা নকৰোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে। ইয়াৰ কাৰণকেইটাও মই আপোনালোকক কৈ দিছিলোঁ যে কি কাৰণে মই যাত্ৰা নকৰোঁ। আৰু কথা হ'ল কি, তাৰ অন্য এটা কাৰণ হৈছে যে অকণমান ঘৰখনতো সময় দিব লাগে, ব্যৱসায়ত সময় দিব লাগে, নিজৰ ল'ৰা-ছোৱালীক সময় দিব লাগে। গতিকে সেই কথাবিলাক চিন্তা কৰি মই অকণমান কেইদিনমানৰ কাৰণে সেই যাত্ৰাটো অকণমান স্থগিত কৰিছোঁ। আৰু আপোনালোকক মই প্ৰত্যেক দিনাই ক'বলৈ চেষ্টা কৰি আছোঁ যে আপোনালোকে যিটো সমাধান আপোনালোকৰ নিজৰ হাতত আছে, সেই সমাধানটো আন এগৰাকী মানুহ গৈ ইমান দূৰৰ পৰা কোনো আচলতে প্ৰয়োজন নাই। তথাপিও আপোনালোকে বিশ্বাস কৰে, তথাপিও আপোনালোকে মানে যে মই এপাক যাব লাগে, আপোনালোকক লগ কৰিব লাগে। সেই গোটেইখিনি কথা চিন্তা কৰি মই আপোনালোকক ইমান দিনে লগ কৰি আছিলোঁ। কিন্তু ইয়াতে কথা এটা হৈছে যে কালি যেতিয়া মই সেই ভিডিঅ'টো কৈ দিছিলোঁ যে মোৰ এইটোৱে অন্তিম যাত্ৰা, মই যাত্ৰা নকৰোঁ। মোৰ মোবাইলত মানে ইমান বেছি ফোন, মেছেজ মানে আহিছিলে। বহুত কেইজনেতো মনত দুখ প্ৰকাশ কৰিছিলে, কাৰণ তেওঁলোকক মই কৈ থৈছিলোঁ যে মই যাম। আৰু তেওঁলোকে যিহেতু গম পালে যে মই নাযাওঁ, তেওঁলোকে মানে অকণমান দুখ লগাকৈ মেছেজ কিছুমান দিছে আৰু ফোনো কৰিছে যে আপুনিতো আৰু এনেকৈ কৈ দিলে কি হ'ব এতিয়া। আচলতে তেনেকুৱা একো কথা নাই। কাৰণ চাওক, মই সদায় আপোনালোকক কৈ আছোঁ, আমাৰ নিজৰ হাতত শক্তি আছে, আপোনাৰ হাতত শক্তি আছে। মইতো কোনো বেলেগ প্ৰাণী নহয়, মইতো আপোনালোকৰ দৰে এজন। মই যিহেতু মোৰ কিবা এটা সমস্যাত পৰি মই তেওঁক মাতোতে মোৰ সহায় পাইছিলোঁ, আপোনালোকেও পাব, সকলোৱে সহায় পাব। গতিকে তেনেধৰণে মই আপোনালোকক কৰিব দি আছোঁ। আপোনালোকে চেষ্টাটো কৰক, চেষ্টা কৰি চাওক। তাৰপিছত যদি নোৱাৰে, তাৰপিছত যদি আপোনালোকৰ কাম সমাধান নহয় বুলি ভাবে, তাৰপিছত আৰু বেলেগ কথা। কিন্তু যদি আপোনালোকে ভাবে যে ময়ে যাব লাগে, আপোনালোকে নিজৰ ফালৰ পৰা একো নকৰে, তেনেহ'লে সেইটো কিন্তু ভুল হ'ব। আৰু সেইটো মই এটা বেলেগ দিশলৈ বা ভুল দিশলৈ আপোনালোকক লৈ যোৱা নিচিনা হ'ব। সেই কথাটো মই কেতিয়াও হ'ব বিচৰা নাই, কৰিব বিচৰা নাই। সেইটোও এটা কাৰণ যে আপোনালোকক আচলতে মই সঁচা কথা ক'বলৈ গ'লে আপোনালোকক মানে সঞ্চয়হে কৰাই দিছোঁ। মই নোযোৱাটো আপোনালোকক কিবা এটা সঞ্চয়হে হ'ব আপোনালোকৰ। কাৰণ মই গ'লেই যে সমাধান হ'ব, সেই কথাটো কোনো ধৰণৰ আচলতে তাৰ যুক্তিযুক্ততা নাই। তথাপিও এটা কথা ইয়াতো আছে যে বানখনৰ যিটো কথা, বানখনৰ কথা কিছুমান স্পষ্ট হোৱাটো দৰকাৰ, যে বানখনৰ শব্দখিনি শুদ্ধ হোৱাটো দৰকাৰ। সেইকাৰণে মই মানে কথাখিনি আপোনালোকৰ মাজৰ পৰা বুজি লৈ সেইসকল মানুহৰ ওচৰতহে গৈছোঁ, যিখন ঘৰত চালিচাখন নহয়, যে বানখন পঢ়াৰো প্ৰয়োজন আছে। সেই তেনেকৈহে মই গৈছোঁ। আৰু ইয়াতে আৰু কেইটামান কথা আছে। যিহেতু আজি বৰ্তমান তেওঁ মোৰ লগতে আছে, দাদাজন আহিছে বহুত দূৰৰ পৰা, ডিব্ৰুগড়ৰ পৰা আহিছে। আৰু মই যিহেতু আপোনালোকক কৈছিলোঁ যে মোৰ ল'ৰাটোৰ পৰীক্ষা আজিৰ পৰা ষ্টাৰ্ট হৈছে, গতিকে তেওঁ মোৰ কাৰণে বহুত সময় ৰ'ব লগা হ'ল। মই ল'ৰাক স্কুলত থৈছোঁ, আকৌ পৰীক্ষা শেষ কৰি আনিছোঁ। তেতিয়া অলপ মনটো দুখো লাগে। আৰু সেইকাৰণে কৈছোঁ যে এইকেইদিন হয়তো আপোনালোকে মোক লগ নাপাব, বা আৰু ফোন বা মেছেজতো ইমান বেছিকৈ আগৰ দৰে লগ নাপাব। অকণমান ঘৰত সময় দিওঁ, ব্যৱসায়ত সময় দিওঁ। তাৰপিছত আকৌ আপোনালোকৰ মাজত থাকিম, আপোনালোকৰ ভিডিঅ' কিন্তু সদায় কৰি থাকিম। আজিও ভিডিঅ'টো দিয়া দেৰি হৈ গ'ল, মই পাহৰি গৈছিলোঁ দোকানৰ ব্যস্ততাৰ কাৰণে। তাৰপিছত পটককৈ মনত পৰি মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। এতিয়া তাৰ মাজতে কেইটামান কথা হ'ল যে আমাৰ সমাজত ইমান বেছি বেয়া কিছুমান প্ৰভাৱ পৰি আছে যে যিজন মানুহ আজিৰ তাৰিখত বহুত লাখ টকা কোটিপতি হ'ব লগা মানুহ আছিলে, সেই মানুহজনে এই যে বেজ বৈত এনেকুৱা ধৰণৰ নামত মানে বহুত বেছি ক্ষতি হয় তেওঁলোকৰ। আৰু মই সেইখিনি প্ৰমাণ পাইছোঁ, মোৰ ঘৰৰ ওচৰতো সেইখিনি প্ৰমাণ আছে। বা আপোনালোকৰ ওচৰত যেতিয়া মই গৈছোঁ, ইমান দূৰ দূৰণিলৈ গৈছোঁ, আপোনালোকে মোক নিমন্ত্ৰণ দিছে, তেতিয়া মই কথাখিনি বুজি পাইছোঁ যে আপোনালোকৰ লগত কি হৈ আছে। আচলতে চাবলৈ গ'লে একো হোৱা নাই, কিন্তু হৈ আছে বহুত। এতিয়া চাওক, এতিয়া এনেকুৱা ধৰণৰ হৈ যায় যে আমাৰ সকলোতকৈ একদম কাষত থকা মানুহজন, একেবাৰে নিজৰ বুলি ভবা মানুহজনেই কিন্তু আমাক বেছি ক্ষতি কৰে। এই কথাটো অপ্ৰিয় হ'লেও সত্য যে আমাক সকলোতকৈ বেছি ক্ষতি কৰে আমাৰ নিজৰ মানুহে, যোন আমাৰ একে গাতে লাগি থাকে, আমাৰ একেবাৰে ক্ল'জ। কথাষাৰ শুনিবলৈ আচহুৱা লাগিছে, আপোনালোকে খং উঠি যাব পাৰে মই কথাটো কওঁতে। কিন্তু যেতিয়া আপুনি প্ৰকৃত অৰ্থটো বুজি পাব, প্ৰকৃত কথা, আপুনি কোনোবা এজন এষ্ট্ৰলজাৰ বেজ বৈদ্যৰ ওচৰত গ'ব, তেওঁলোকে যাব, তেওঁলোকেতো কৈয়ে দিয়ে যে কোনে আপোনাৰ ক্ষতি কৰিব বিচাৰে। তেতিয়া আপোনালোকৰ সন্দেহ হৈ যাব, যেতিয়া আপোনালোকে বিশ্বাস কৰিব যে হয়, তেওঁৱে মোক হয়তো ক্ষতি কৰিছে। আৰু এই কথাবিলাকলৈ আমি বৰ বিশেষ বহল ভাবলৈ নাযাওঁ, কাৰণ মোৰ উদ্দেশ্য হৈছে যে আপোনালোকক এটা ডাঙৰ বিপদৰ পৰা পৰিত্ৰাণ দিয়া, যি পৰিত্ৰাণটো আমাৰ নিজৰ হাতত আছে। এতিয়া আপোনাৰ ঘৰৰ ওচৰত এজন ল'ৰাই বহুত কষ্ট কৰি, মই আগতেও কৈছোঁ এইটো কথা, যে কষ্ট কৰি তেওঁ দৌৰি দৌৰি ইমান কষ্ট কৰি চাকৰি এটা লৈছে। তেওঁ সদায় ৰাতিপুৱা শুই উঠি দৌৰিছে, সন্ধিয়া দৌৰিছে, তেওঁ
বালিত দৌৰিছে, তেওঁ ৰাস্তাত দৌৰিছে, গৈ তেওঁ পুলিচৰ চাকৰি এটা পালে। মাক দেউতাকৰ কিমান সপোন, সেই সপোনটো পূৰা কৰিবলৈ যাওঁতে তেওঁ এটা ঘৰ বনাবলৈ লোন লৈছে, তেওঁ এখন গাড়ী কিনিবলৈ লোন লৈছে। তাকে দেখি ওচৰৰ মানুহজন জ্বলিল, হিংসাত জ্বলি পেলাই ওচৰৰ কোনোবা এজন মানে ভণ্ড বেজ এজনৰ ওচৰলৈ গ'ল। ভণ্ড বেজ এজনৰ পৰা কিবা 21 টকা দি 51 টকা দি তেওঁ কিবা এটা বেয়া শক্তি বা বেয়া কিবা এটা সেই ঘৰখনত প্ৰয়োগ কৰি দিলে। সেই যে তেওঁ সেই বেয়া বস্তুটো প্ৰয়োগ কৰি দিলে, সেই বেয়া বস্তুটো প্ৰয়োগ কৰাৰ লগে লগে সেই ঘৰখনৰ সপোনখিনি কিন্তু থানবান হৈ গ'ল। সেই ল'ৰাজনে ইমান কষ্ট কৰি মাক দেউতাকক এখন গাড়ীত উঠাম বুলি ভাবিছিলে তেওঁ ঘৰখন এটা ধুনীয়াকৈ ঘৰ বনাব, তেওঁ বিয়া পাতিব, ল'ৰা ছোৱালী হ'ব। সেই গোটেইখিনি কিন্তু সেই 51 টকা দি সেই ভণ্ড বেজ এজনৰ পৰা বস্তুটো আনি কৰি দিয়াৰ কাৰণে তেওঁ একেবাৰে ধ্বংস হৈ গ'ল। কিন্তু মোৰ উদ্দেশ্য এই বস্তুবিলাক বন্ধ হ'ব লাগে, এই বস্তুবিলাক বন্ধ কৰিবই লাগিব আমি, কাৰণ সকলোৱে নিজৰ কষ্ট কৰি উপাৰ্জন কৰি আছে। আজি মই যদি সদায় প্ৰত্যেক দিনে এটা ভিডিঅ' বনাই আছোঁ, মোৰ যদি কিবা এটা ইউটিউবৰ পৰা উপাৰ্জন আহিছে, মইতো কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে। মই জানো কষ্ট কৰা নাই? মই এই কথাখিনি কওঁতে মইতো অকণমান কষ্ট হৈছে, মই অকণমান ভাবিছোঁ, মোৰ কথাখিনি ওলাই গৈছে নিজে আপোনালোকৰ কাৰণে। কষ্টটো সকলোতে আছে। এতিয়া মোকেই দেখি এতিয়া অসমত চাওকচোন কিমান বেছি এনেকুৱা হনুমান চালিচাৰ ওপৰত কথা কোৱা মানুহ ওলাই গৈছে যে ইজনৰ ওপৰত সিজন। মই এইটো নহয় যে এইটো হ'ব নালাগে, কিন্তু বস্তুটো পজিটিভ ৱেত যদি হয় তেতিয়া সকলোৰে কাৰণে ভাল। সকলোৰে কাৰণে এইটো এটা খুব ধুনীয়া চাইন হয়। এতিয়া মই যিখিনি কথা কৈ আছোঁ, তেনেকুৱাকৈ বেলেগ এজন দেৱ দেৱতাৰ কথা কৈ হনুমানজীৰ নহয়, কোনোবা এজন দুৰ্গা মাৰ ওপৰত কওক, দুৰ্গা মাওতো বহুত বেছি শক্তিশালী, তেওঁৰ ওপৰত কওক। মই যে আকৌ হনুমানৰ ওপৰতে ক'ব লাগিব, মই আজি কোৱা কথাখিনি 3 দিন পিছত যে বেলেগ এজনে ক'ব লাগিব একেখিনি কথাই, তাৰতো কোনো যুক্তিযুক্ততা নাই। আমাৰ সমাজত আচলতে এতিয়াই হৈ আছে যে আমি কাৰোবাক উন্নতিটো দেখিব নোৱাৰোঁ। উন্নতিটো হ'লেই আমি এই বেজৰ ওচৰলৈ যাওঁ, বৈদ্যৰ ওচৰলৈ যাওঁ, কোনোবা কবিৰাজৰ ওচৰলৈ গৈ কিবা এটা বেয়া কাম কৰোঁ। যিসকল তান্ত্ৰিক, যিসকল বেজ, যিসকল ভাল মানুহ, তেওঁলোকে ভালৰ কাৰণে সমাজৰ কাম কৰি আছে, তেওঁলোকক শ্ৰদ্ধা ভক্তি নমস্কাৰ মই সদায় কৰি আছোঁ। তেওঁলোকক লগ পাবলৈ খুব মন যায় যে তেওঁলোকে কিবা এটা ভাল কৰি আছে সমাজৰ কাৰণে। কিন্তু যিসকলে কেৱল টকাৰ কাৰণে কিছুমান বেয়া বস্তু প্ৰয়োগ কৰি দিয়ে, ভাল ঘৰ এখন থানবান কৰি দিয়ে, সেই কথাটো মই অপজিশ্যন কৰি আছোঁ। সেই বস্তুটো মই সদায় বিৰোধিতা কৰি আছোঁ। সেই কথাটো হ'ব নালাগে। সেই এখন যে ধুনীয়া ঘৰ এখন থানবান কৰি দিলে, সেই থানবান কৰা যেতিয়া ঘৰখন হৈ গ'ল, তেওঁৰ আৰু শেষেই। এই চাকৰি কৰি আছিলে, তেওঁৰ মন বেয়া হৈ থাকিব, তেওঁৰ ঘৰখন ডিপ্ৰেশ্যন আহিব, মাকৰ অসুখ হ'ব, অসুখ নাযায়। দেউতাকৰ ইমান ধুনীয়া কষ্ট কৰি তেওঁক পঢ়া শুনাই চাকৰি এটা পোৱালে, কিন্তু এতিয়া দেউতাকৰ অসুখ নাযায়। ল'ৰাজনৰ অসুখ নাযায়। কোনোবাজনী ছোৱালী আছিলে, ছোৱালীজনী বিয়া নহয়, বিয়া হৈছে যদি সন্তান নহয়। এনেধৰণৰ কাম কৰা আচলতে উচিত নহয়। সেইটো মই বিৰোধিতা কৰি আছোঁ। আৰু এই কথাবিলাক যেতিয়া আকৌ কোনোবা এজন ঘৰৰ মানুহ এষ্ট্ৰলজাৰৰ ওচৰত চোৱাবলৈ যায়, কোনোবা এজন বেজৰ ওচৰত আকৌ চাবলৈ যায়, তেওঁক তেতিয়া ইয়াৰ পৰিত্ৰাণ হিচাপে যে লাখ টকাৰ কিছুমান তাবিজ দিব, লাখ টকাৰ এনেকুৱা কিছুমান নিয়ম দিব, যিখিনি কৰি মানুহজন একেবাৰে সৰ্বশান্ত হৈ যায়। অলৰেডি তেওঁ এজন ডিপ্ৰেশ্যনত পৰি আছে, তেওঁৰ ঘৰখন শেষ হৈ গৈছে। তাৰ ওপৰঞ্চি এটা 51 টকা 21 টকা দামী বস্তুৰ মানে সেই বস্তুটো ধ্বংস কৰিবৰ কাৰণে লাখ মানুহৰ জীৱনৰ উপাৰ্জন গোটেইখিনি শেষ হৈ গৈছে। এই কথাখিনিৰ কাৰণে মই আপোনালোকৰ ওচৰত মাত মাতি আছোঁ, সমাজৰ ওচৰত মাত মাতি আছোঁ। এই কথাখিনি আমাৰ যেতিয়া কোনোবা এজন মানুহ, কোনোবা এজন বেজৰ ওচৰলৈ কাৰোবাৰ অপকাৰৰ কাৰণে যায়, তেতিয়াহ'লে সেই বেজজনে, সেই তান্ত্ৰিকজনে কথাটো মানা কৰি দিয়াটো উচিত যে এই কামটো মই কৰিব নোৱাৰোঁ। আপোনাৰ যদি কোনোবা ঘৰৰ ওচৰত কোনোবা এজনৰ বেমাৰ হৈ আছে, তেওঁক উদ্ধাৰ কৰিবলৈ মোৰ মন্ত্ৰই কাম লওক, মোৰ তাবিজটোৱে সেই কামটো কৰিব যে আপোনাৰ ঘৰৰ মানুহজনৰ ভাল হওক। কিন্তু আপোনাৰ ওচৰৰ মানুহজনৰ বেয়া হ'বৰ কাৰণে মই আপোনাক তাবিজ দিব নোৱাৰোঁ। এই কথাটো যেতিয়া প্ৰচলিত হ'ব, এই কথাখিনি হ'ব, তেতিয়া আমাৰ সমাজখন ভাল হ'ব। আৰু আপুনি যিমানেই নকওক, এই তন্ত্ৰ মন্ত্ৰ বেজালি আমাৰ অসমত হওক বা আমাৰ ভাৰতত হওক বহুত আগৰ পৰা প্ৰচলিত হৈ আছে। আৰু এই প্ৰচলন আজিকালি ইমান বেছি হ'বলৈ ধৰিছে যে এই যে মোৰ ভিডিঅ'টো আপোনালোকে ইউটিউবত চাইছে, ফেচবুকত চাইছে, কিন্তু মোৰ পৰাতো আপুনি পজিটিভ এটা পাইছে, কিন্তু কিছুমান মানুহৰ ভিডিঅ'ৰ পৰা আপোনালোকে নিগেটিভখিনি পাব। সেই যিবিলাক মানুহৰ মনত নিগেটিভ ক্ৰিয়া কৰি থাকে, নিগেটিভ কথা ভাবি থাকে, তেওঁলোকে আকৌ সেই নিগেটিভ কাম কৰা তান্ত্ৰিকজনৰ ওচৰ এই ভিডিঅ'ৰ মাধ্যমেদি গৈ পাই যায়গৈ, তেওঁক সমাজৰ কাৰণে কিবা এটা অপকাৰ কৰি দিয়ে। আৰু সেই অপকাৰটোৱে আমাৰ সকলোৰে বাবে মানে কোনোবা এখন ঘৰৰ কাৰণে বিভীষিকা আনি দিয়ে, কোনোবা এখন ঘৰ ধ্বংস কৰি দিয়ে। সেই কথাখিনি আচলতে কৰিব নালাগে। আৰু সেইকাৰণে আমাক ভগৱান লাগে, যে এই গোটেইখিনি সমাধানৰ উত্তৰ আমাৰ হাতত আছে।
আমাৰ শক্তি আছে, আমাৰ দিমাগত আছে, আমাৰ এখন হনুমান চালিচা তুলসীত আছে, নিৰ্মাণ কৰি থৈ গৈছে, লিখি থৈ গৈছে। যিজন তুলসীত আছে সেই তেতিয়াই ভাবিছিল যে 2024 চনত 2023 চনত এনেকুৱা এটা পৰিস্থিতি আহিব, যি পৰিস্থিতিত সেই হনুমান চালিচাখন পঢ়িলে, বজৰং বাণখন পঢ়িলে এই বেয়া শক্তিখিনি আঁতৰ হৈ যাব। এইখিনি মই খুদ নিজে প্ৰমাণ আছো। যিখিনি ঘৰত গৈ যিকেইজনৰ অৱস্থাৰ কথা বুজি এই যে মানুহে শেষ কৰি দিছে, সেই সকলো মানুহৰ ঘৰৰ ওচৰত গৈ মই কোনো ভয় নকৰাকৈ গৈ বজৰং বাণখন পঢ়ি দিছো। পিছৰ দিনা মোক ফোন কৰি কৈছে যে সেই ভয়টো ঘৰখনৰ পৰা আঁতৰি গৈছে, সেই নিগেটিভিটিখিনি ঘৰৰ পৰা আঁতৰি গৈছে। কিন্তু মোৰ নিজৰ কথা ভাবি মই নিজে অকণমান স্বাৰ্থপৰ হৈ গৈছো যে মই নাযাওঁ, অকণমান ৰিস্ক লৈছো, তাৰপিছত যাম, কিন্তু কেৱল আপোনাৰ ওচৰলৈ যাম, যিটো কথা মই ভিডিঅ'ৰ মাধ্যমেৰে প্ৰকাশ নকৰো। কাৰণ প্ৰকাশ কৰি দিয়াৰ লগে কালি এটা কমেণ্ট আহিছে, ইয়াত দুখ কাৰ? দুখটো মোৰে হয়, মোৰে দুখ কৰিছো যে মই কৈ দিওঁ। কাৰণ মই এতিয়া চাওক, প্ৰত্যেকখন ঠাইৰ পৰা মোক ইমান বেছি যোগাযোগ কৰি থাকে। মই যদি কৈ দিওঁ, তেওঁলোকক মই 5জন হ'লেও লোককে যদি লগ পাব পাৰো মোৰেই ভাগ্য। কাৰণ আৰু তেওঁলোকৰ উপকাৰ হয়। যদি মই নকওঁ তেনেহ'লে তেওঁলোকে আকৌ মোৰ নেক্সট আকৌ এমাহৰ পিছত যোৱালৈ ৰৈ থাকিব লাগিব। সেইটো আচলতে মই সমাজৰ কাৰণে কিবা এটা ভাল চিন্তা কৰিহে মই কৈ দিওঁ। আৰু এইটোও কৈছো যে মই এতিয়াও কৈ দিছো, ক'ব নালাগে যদিও, যে এতিয়া যিগৰাকী ব্যক্তি মোৰ ওচৰলৈ আহিছে, তেওঁ বহুত দূৰৰ পৰা মোৰ কাৰণে কষ্ট কৰি আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, আৰু তেওঁ মোক নিমন্ত্ৰণ দিবলৈকে আহিছে। আৰু তেওঁৰ কথাটো বিশ্বাস কৰি মই তেওঁৰ কথাখিনি, তেওঁৰ ঘৰৰ অৱস্থাটো বুজি পায়, যথেষ্ট ডাঙৰ চাকৰিয়াল, কিন্তু তেওঁ শেষ হৈ গৈছে। গতিকে তেওঁ ডিব্ৰুগড়ৰ ঘৰলৈ মই অহা ডিচেম্বৰ মাহত যাম বুলি কৈছো। আৰু তেনেকৈ বহুত কেইজন লোক আহি মোক ঘৰত নিমন্ত্ৰণ জনাইছে, সেই তেওঁলোকৰ ঘৰলৈ মই যাম। আৰু ফোনত যোগাযোগ কৰিলেও মই যাম, কিন্তু কেৱল আপোনাৰ ওচৰলৈ যাম। মই এনেকৈ কৈ নিদিওঁ যে মই আজি অমুকত যাওঁ, আপোনালোকক লগ পাম। তেনেকুৱা হ'লে মোৰ ঘৰত আহি সোমোৱা দেৰি হৈ যায়। আপুনি নিমন্ত্ৰণ দিয়ে, কেৱল আপোনাৰ ওচৰলৈ যাম, বা লগত কোনোবা এজনৰ ওচৰলৈ যাম, তেনেকেই যাম। আৰু আপোনালোকৰ সদায় ভাল হোৱাটো বিচাৰোঁ। আপোনালোকে মোক মাতি এনেই খাৰ খৰচ কৰাৰো কোনো প্ৰয়োজন নাথাকে। ইমান দূৰৰ পৰা যাওঁ, তেতিয়া গাড়ীটো তেল পুৰে, লগত কোনোবা এজন যায়। গতিকে সেই কথাখিনিৰ পৰা আপোনালোকে নিজে মুক্ত হওক, নিজে আপোনালোকে হনুমান চালিচা হওক, বজৰংগ বাণ হওক, আপোনালোকে পঢ়ক, আপোনালোকে মুক্তি পাব। এবাৰ নিজে কৰি চাওক, যদি উপায় নাপায় তেনেহ'লে বেলেগ কথা। আৰু অলপ দিন মই অকণমান মোকো সময় দিয়ক, অকণমান ঘৰখনত সময় দিওঁ। ফোন নুঠালে আপোনালোকে গালি গালাজ নকৰিব, বেয়া নাপাব। মই আকৌ আপোনালোকৰ মাজলৈ আহি আছো অতি শীঘ্ৰে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ সকলোৰে কুশল মংগল কামনা কৰি আজি ইমানতে এৰিছো। ধন্যবাদ।